বিশেষ এটা বিষয়ক লৈ আজি আমি বৰদোৱাৰ ভলগা আঞ্চলিক ৰাভা ছাত্ৰ সন্থাই তাৎক্ষণিকভাৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব বিচাৰিছোঁ। আজি কিছু সময়ৰ আগতে আমি এটা মেছেজ পাইছিলোঁ যে নতুন দিল্লীত HCM ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই GMDA আৰু দহুৱেৰ বিষয়াৰ সৈতে অসমৰ $1 মিলিয়ন মূল নগৰ আন্তঃগাঁথনি প্ৰকল্পৰ পৰ্যালোচনা কৰে বা কৰিছে। আৰু এই প্ৰকল্পসমূহৰ ভিতৰত পলাকবাৰী স্থিত বৰদুৱাৰৰ 1500 একৰ ভূমি ছেটেলাইট টাউনশ্বিপৰ কাৰণে পৰিকল্পনা কৰিছে বুলি আমি মেছেজটো পাইছোঁ। এতিয়া কথা হ'ল এই বৰদুৱাৰৰ কোনখিনি 1500 একৰ ভূমি তেওঁলোকে পৰিকল্পনা কৰিছে এই কথাখিনি আমাক স্পষ্টকৰণ লাগে। আৰু ইয়াত ছেটেলাইট টাউনশ্বিপৰ পৰিৱৰ্তে এই অঞ্চলত যুগ ধৰি বসবাস কৰি অহা লোকসকলক ভূমিহীন লোকসকলক ভূমিৰ পট্টা প্ৰদান কৰিব লাগে আৰু প্ৰদান কৰিবৰ বাবে আমি ভূমি পট্টা প্ৰদান কৰিব লাগে বুলি আমি দাবী জনাই আহিছোঁ। ছেটেলাইট টাউনশ্বিপৰ পৰিৱৰ্তে অঞ্চলটোত দীনদয়াল সদৃশ কলেজ এখন স্থাপন কৰক, ভাল মেডিকেল এখন স্থাপন কৰক, তাক আমি আহ্বান জনাইছোঁ। কিন্তু ছেটেলাইট টাউনশ্বিপৰ নামত এই অঞ্চলৰ 1500 একৰ ভূমি আমি কোনোপধ্যে মানি নলওঁ, এই কথাখিনি আমি স্পষ্টকৈ জনাইছোঁ। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে নতুন টাউনশ্বিপ গঠন সম্পৰ্কত এখন পৰ্যালোচনা সভা দিল্লীত অনুষ্ঠিত কৰা আমাৰ পৰিলক্ষিত হৈছে। সামাজিক মাধ্যমৰ জৰিয়তে আমি এইটো দেখিবলৈ পাইছোঁ। আৰু তেওঁ সেই পৰ্যালোচনা কৰাত যিটো 1500 একৰ ভূমি আমাৰ বৰদুৱাৰ অঞ্চলৰো আছে বুলি তাত উল্লেখ আছে যে এই অঞ্চলৰ ৰাইজৰ পূৰ্বতেও দাবী আছিল, দীৰ্ঘদিনীয়া দাবী যে এই অঞ্চলত বসবাস কৰা যিসকল ভূমিহীন লোক আছে তেখেতসকলক এই ভূমিৰ পট্টাটো দিব লাগে বুলি আমাৰ দাবী আছে। আৰু ইতিমধ্যেই বহু লোকে ইয়াত ৰায়তী পট্টা পাবলৈ সক্ষম হৈছে। তেখেতসকলক অতি শীঘ্ৰে ভূমি পট্টা দিয়াৰ ব্যৱস্থাখিনি কৰিব লাগে। মুখ্যমন্ত্ৰী মহোদয়ে নিজেই ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ যেতিয়া নিৰ্বাচন প্ৰচাৰ কাৰ্য চলি আছিল সেই সময়ত 29 মাৰ্চত আহি বকত হোৱা যি নিৰ্বাচনী সভা সেই সভাত মুখ্যমন্ত্ৰী মহোদয়ে কৈছিল যে বৰদুৱাৰ অঞ্চলৰ যি আমাৰ জনজাতীয় আৰু খিলঞ্জীয়া লোক আছে তেখেতসকলক মই ভূমিৰ পট্টা দিয়াৰহে ব্যৱস্থা কৰিম, তাৰ পৰিৱৰ্তে আমি কোনো বহিৰাগত কোম্পানীক সেই অঞ্চলৰ ৰাইজক বিপদত পেলাই মানে ভূমি দিয়াৰ কথাখিনি আমি চিন্তা চৰ্চাখিনি কৰা নাই, সেই কথাখিনি মুখ্যমন্ত্ৰী মহোদয়ে কৈছে। কিন্তু তাৰ পৰিৱৰ্তে আজি যিখন তেখেতে পৰ্যালোচনা সভা অনুষ্ঠিত কৰি তাত কিন্তু এই অঞ্চলৰ ভূমি তেখেতে টাউনশ্বিপ বনাই অন্য অঞ্চলৰ মানুহক দিয়াৰ যি ব্যৱস্থা কৰিছে সেই কথাখিনিক আমি কামৰূপ জিলা ৰাভা ছাত্ৰ সন্থাই ধিক্কাৰ দিছোঁ। আৰু জিলা প্ৰশাসনকো আমি আহ্বান জনাইছোঁ। জিলা প্ৰশাসনে 14 ফেব্ৰুৱাৰীত এটা নিউজ ওলাইছিল, তেখেতসকলে স্পষ্টীকৰণ দিছিল যে এই অঞ্চলত কোনো ভূমি অধিগ্ৰহণ কৰাৰ চৰকাৰৰ পৰিকল্পনা নাই। কিন্তু জিলা প্ৰশাসনে আমাক অন্ধকাৰত ৰাখি তেখেতসকলে যে এই টাউনশ্বিপ গঠনৰ পৰিকল্পনা কৰিছে এই কথাটো আমি সংগঠনসমূহে বা এই অঞ্চলৰ ৰাইজে এই কথাখিনি ভাল পোৱা নাই। আৰু জিলা প্ৰশাসনে অন্ধকাৰত ৰাখি যিখিনি কাম কৰিব বিচাৰিছে আমি সেইখিনি ধিক্কাৰ দিছোঁ। যদিহে সময় থাকোঁতে চৰকাৰে ইয়াৰ পুনৰ বিবেচনা নকৰে তেতিয়াহ'লে নিশ্চয় আমি এই অঞ্চলৰ ৰাইজ ৰাজপথত নামিবলৈ বাধ্য হ'ম। তেতিয়া কিন্তু এই যেতিয়া আন্দোলনত নামিব ৰাইজে তাত যিটো ক্ষয় ক্ষতি হ'ব তাৰ কাৰণে কিন্তু চৰকাৰে জগৰীয়া হ'ব লাগিব। কাৰণ ইমান দিন ধৰি দীৰ্ঘদিন ধৰি এই অঞ্চলৰ ৰাইজে ভূমি পট্টাৰ দাবীত সংগ্ৰাম চলাই আহিছে। বিভিন্ন সময়ত ৰাজনৈতিক দলসমূহেও প্ৰতিশ্ৰুতি প্ৰদান কৰি আহি নিৰ্বাচনত জয়ী হৈ যোৱাৰ পিছত তেখেতসকলে পিঠি দিয়া আমাৰ পৰিলক্ষিত হৈছে যে এই অঞ্চলত যিহেতু স্বাধীনতাৰ পূৰ্বৰ পৰাই এই অঞ্চলত বসবাস কৰি আছে, কিছু লোক বৰদুৱাৰ যি টি গাৰ্ডেন আছে সেই টি গাৰ্ডেন নোহোৱাৰ আগৰ পৰাই এই অঞ্চলত বসবাস কৰি আছে। কিন্তু চৰকাৰে এই অঞ্চলৰ ৰাইজৰ এই অঞ্চলত যিখিনি ভূমি জৰীপ কৰিব লাগিছিল এই ভূমি জৰীপ কৰাৰ পৰিৱৰ্তে তেখেতসকলে এই অঞ্চলৰ ৰাইজক বঞ্চিত কৰি যি ছেটেলাইট টাউনশ্বিপ বনাবলৈ আগবাঢ়িছে সেই কথাখিনিক আমি বিৰোধিতা কৰিছোঁ। আৰু ৰাইজক অৱগত নকৰাকৈ চৰকাৰে বা আমাৰ বিধায়ক মহোদয়েও তেখেতেও আমাক এই ক্ষেত্ৰত অৱগত কৰা নাই
যাতে সেই ব্যৱস্থাখিনি ৰাইজে চৰকাৰে নকৰে সেইটো আমাৰ আহ্বান থাকিব কাৰণ ৰাইজ এতিয়া শংকিত হৈছে এই ভূমিপুত্ৰ এই অঞ্চলৰ ভূমিপুত্ৰসকলে আজি শংকিত হৈছে তেখেতসকল অঘৰী হ'ব লাগিব বুলি শংকিত হৈছে চৰকাৰে যি প্ৰতিশ্ৰুতি দিছিল জাতি মেটি ভেটি ৰক্ষাৰ সেইটো কথাখিনি যাতে তেওঁলোকৰ যি শ্লোগান সেই শ্লোগানটো যাতে নাপাহৰে যদিহে এই শ্লোগানটো এই প্ৰতিশ্ৰুতি দি চৰকাৰে শাসনত আহিছিল এই প্ৰতিশ্ৰুতি ৰক্ষা পালনত যদিহে ব্যৰ্থ হয় যি ৰাইজে এই দলক বা এই চৰকাৰখনক আসনত বহুৱাইছে সেই ৰাইজেই কিন্তু এই চৰকাৰখনক উফুৰাই দিবলৈ সক্ষম হ'ব বা বাধ্য হ'ব গতিকে আমি সময় থাকোঁতে চৰকাৰক আহ্বান জনাইছোঁ যাতে আমি যিবিলাক নিখিল ৰাভা ছাত্ৰ সন্থাৰ কামৰূপ জিলা সমিতি এই অঞ্চলৰ যি আঞ্চলিক সমিতি আছে বৰদুৱাৰ ভোলাগাঁও আঞ্চলিক সমিতি ৰাজপথত নামিব লগা নহয় তাৰ আগতেই সময় থাকোঁতে চৰকাৰে ইয়াত এটা উচিত সিদ্ধান্ত ল'ব বুলি আমি আশাবাদী কিন্তু চৰকাৰক আমি বহু সময়ত এই অঞ্চলত উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান লাগে বুলি আমি মেমৰেণ্ডাম প্ৰদান কৰি আহিছোঁ কিন্তু চৰকাৰে উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান ইয়াত স্থাপন কৰাৰ পৰিৱৰ্তে টাউনশ্বিপ গঠনৰ কথাখিনি সেই চিন্তা চৰ্চাখিনি কৰিছে কি এই অঞ্চলৰ ৰাইজ এইখন ৰাজ্যৰ নাগৰিক নহয় নেকি এই অঞ্চলৰ ৰাইজ অসমৰ কি ভূমিপুত্ৰ নহয় নেকি কথাখিনি চৰকাৰে বিবেচনা কৰিব বুলি আমি আশাবাদী আৰু চৰকাৰে অতি শীঘ্ৰে এই সম্পৰ্কত এটা স্পষ্ট বা স্পষ্টীকৰণ দিব লাগে ইয়াত কি কৰিব ওলাইছে সেই কথাখিনি আমাক জনাব লাগে নহ'লে আমি ইয়াত কোনো পধ্যেই ইয়াত কোনো টাউনশ্বিপ গঠন হ'বলৈ নিদিম আৰু ইয়াৰ ৰাইজে নিদিব কাৰণ আমি অঘৰী হ'বলৈ নাযাওঁ গতিকে আমি ইয়াত যিহেতু পূৰ্বৰ পৰাই অতীজৰে পৰাই আমাৰ ইয়াত ফৰফাদাৰ সকলেও বসবাস কৰিছিল আমি ক্ৰমান্বয়ে ইয়াত বসবাস কৰি আহিছোঁ এই অঞ্চলৰ ভূমিৰ অধিকাৰ আমাক লাগিব এই অঞ্চলৰ যি বায়ু পানী খাই আমি ডাঙৰ হৈছোঁ ইয়াতেই ডাঙৰ হৈছোঁ আৰু এই অঞ্চলৰ যিখিনি আমাৰ কি কয় নাগৰিক আছে সকলোৱে যাতে ভূমিপত্ৰখিনি পায় তাৰ ব্যৱস্থা কৰিব বুলি আশা কৰিছোঁ